বৃহত্তৰ কচুৱাবাসীৰ বাবে এটা ভাল খবৰ। কচুৱা লটুমাৰী বজাৰত মাল্টি কেয়াৰ ডায়েগনষ্টিক ক্লিনিক মুকলি। জিয়াউল হক আৰু শ্বাহজাহান আহমেদৰ প্ৰচেষ্টাত বৃহত্তৰ কচুৱা অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে মুকলি কৰে মাল্টি কেয়াৰ ডায়েগনষ্টিক ক্লিনিক নামৰে চিকিৎসা কেন্দ্ৰ। বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসা প্ৰদান কৰাৰ লগতে বিভিন্ন বেমাৰৰ পৰীক্ষা নিৰীক্ষাও কৰা হ'ব এই মাল্টি কেয়াৰ ডায়েগনষ্টিক ক্লিনিকত। নিতৌ পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ চিকিৎসক নাছিমা খানমে প্ৰদান কৰিব চিকিৎসা। লগতে আন কেইবাজনো চিকিৎসকে প্ৰদান কৰিব চিকিৎসা। জৰুৰীকালীন ৰোগীক চিকিৎসা প্ৰদান কৰি ডবকা লাইফ কেয়াৰ হস্পিটেলত এম্বুলেন্স যোগে চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা আছে বুলি জানিবলৈ দিয়ে। এই মাল্টি কেয়াৰ ডায়েগনষ্টিক ক্লিনিকৰ ফিটা কাটি শুভ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক নুৰ মহম্মদে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষক আবুল কালাম আজাদ, ভৱেন্দ্ৰ গয়াৰী, সমাজসেৱক আহমেদ আলীকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। মাল্টি কেয়াৰ ডায়েগনষ্টিক ক্লিনিকৰ জৰিয়তে ৰাইজ উপকৃত হ'ব বুলি মন্তব্য কৰে বহুজনে। শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আমাৰ এই অনুষ্ঠানটি দীৰ্ঘজীৱী হৈ ৰওক। অঞ্চলৰ পিছপৰা সকলোৱে জানে, সেয়েহে সকলো আমি সহযোগ কৰিব লাগিব, ৰাইজে সহযোগ কৰিব লাগিব, যাতে আমাৰ অনুষ্ঠানটি ভালকৈ চলি যায়, সেয়া কামনা কৰিছোঁ। অদূৰ ভৱিষ্যতে যাতে কোনো আমাৰ ইয়াত বিশৃংখলতাৰ সৃষ্টি নকৰে। মই ঘৰৰ মালিক হিচাপে এইটোকেই ক'ব বিচাৰোঁ, ইয়াত আপোনালোকে একো অসুবিধা নাপায়। কিবা অসুবিধা হ'লে মোক জনাব, মই এইখিনিকে কৈছোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।